নমস্কাৰ সমগ্ৰ ৰাইজ কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আৰু বাকি ফাইনালি আকৌ এটা নিউ ফোনৰ ওপৰত ডিটেইলছৰ বিষয়ে কম ৰিভিউ yes কম সব কম সকলো কম কিন্তু ফোনটো হল Motorola ফাইনালি আমাক লঞ্চ দি আছে এটা বাৰা আজি হল 3 নম্বৰ ফোন এটা হল Moto G85 5G তো অফ কোর্স হ'ব 6G আহা নাই কিতে হৰে waiting for 6G अबे मुझे कस्टमर लोग भागे मतलब मारेगा कि बोलेगा कि 6G क्या वेट कर रहे हो 5G अभी तक 90% लोगों ने नहीं लिया और खसा बार जो 6G वर्तमान 71% মানুহে ইউজ কৰি আছে বৰ্তমান আমি 4G ইউজ কৰো YouTube পোস্ট কৰো 4G সো এবিলা কথা 4G 5G সাইড কৰো আৰু আমি আৰম্ভ কৰো ভিডিওৰ ওপৰত আমি কম Moto G85 ৰ ফোনটো বিষয়ে সকলো স্পেসিফিকেশনস কম সো ভিডিও ভালকে আপোনালোকে চাব যদি ভুল হয় মোক কমেন্টত জনাব কি ভুল হৈছে এডিটিং ভুল হৈছে না ডিটেইলস তো কোৱা বলিছে নে আপোনাৰ মোৰ সুলিখিনি বেয়া লাগিছে না মোৰ কাপোৰটো বেয়া লাগিছে বা মোৰ হাহিটো বেয়া লাগিছে কি বেয়া লাগিছে কব জানাব সো ভিডিও আমি আৰম্ভ কৰো আপোনালোকে সেটেক আছে মহল আনন্দ যদি কাইছব সব বলা ভিডিও আৰম্ভ কৰো সো অসমীয়া ভিডিও আৰম্ভ কৰা প্ৰথম ব্লক আমি ডিসপ্লে পোলেড ডিসপ্লে 1 বিলিয়ন কালাৰ্স মই আজি 1 বিলিয়ন কালাৰ্স তো নকম আজি লাষ্ট দি কলো আৰু দেখিও কোন অলৰেডি সবে গম পাইতে বৰ্তমান স্ক্ৰিনত 1 বিলিয়ন কালাৰ্স এক্সিষ্ট কৰে ঠিক আছে এটো মই নেক্সট টাইম পা নকম মই খালি পোলেড ডিসপ্লে কবলে বিকজ এটো নতুনকে উলাইছে বুলি নকও নতুনকে উলৱা নাই বিকজ Motorola প্ৰায়ভাগ ফোন বিলাক পো OLED ডিসপ্লে আছে পোলেড বুলি কোৱা যায় কিছুমানে পো OLED কয় সো কাৰণে মই বস্তুটো খুদৰাই কৈ দিছো এটো কথা নেক্সট আপোনাৰ 6.67 ইঞ্চৰ হয় 1600 নিটস পিক যোনটো কব গলে ঠিকে আছে বাহিৰৰ ব্ৰাইটনেছৰ কাৰণে পাৰফেক্ট ৰ'দ যদি যিমানে দিয়ক আপুনি ফোনটোৰ ভিতৰত কি চলি আছে দেখা পাব মানে ফোনটো যেনেকৈ চলাই আছে ন এইখিনি দেখা পাব ৰ'দৰ টেনচন নাই ঠিক আছে লগত আপোনাৰ কইনা Gorilla Glass Victus আছে যোনটো কবলে Gorilla Glass 5 ৰ প্ৰটেকচন হ'ব যদি দলি নামাৰিব বিকজ ভাঙি যোৱাৰ চান্স থাকিব যদি বাইচান্স পৰি যায় সো আপোনাৰ ক্ৰেক নালাগে সো এক কিলো টেম্পাৰটা লগাব বিকজ ফোনৰ ওপৰত বিলিয়ন নাই আজিকালি ফোন কিটা ভাঙি যায় কোনো কব নোৱাৰি এটো কথা কিন্তু কৰ্নিং Gorilla Glass প্ৰটেকচন আছে এটো আৰু আজি Android 14 পেজ যোনটো কবলে পাৰফেক্ট কিন্তু Android 15 নাম্বাৰ দৰকাৰ পৰিছে বিকজ বহুত দিন হৈ গল নতুন আপডেট লাগে ভাই আপডেট নাথাকিলে নো কেনেকৈ হ'ব এটোৱে কিন্তু লগত আপোনাৰ চিপছেট যোনটো দিছে Qualcomm Snapdragon 6S Gen 3 এটা আপোনালোকে ভাবিব পাৰে 6S Gen 3 কি প্ৰচেছৰ আসলে মই মেইন কেছ কৈছো Snapdragon 695 যোনটো প্ৰচেছৰ আছে হেৰকে অকন বেটাৰ হয় এটো প্ৰচেছৰ সো হিচাপত এই ফোনটোত এই যোনটো চিপছেট দিছে ঠিক ঠাক তো চলি দিব কিন্তু আল্ট্ৰা এইচডি গেমিং কৰিব নোৱাৰিব যোন এটো প্ৰবলেম আছে সো আৰু মাজে মাজে অলপ লিটল বিট 1% তো লেগ এটা খাব পাৰে ফোনটো যোনবিলাক পাৰফেক্ট গেমাৰ্ছ ন হেৰি গম পাব কিন্তু আপুনি যোনটো এক্সট্ৰা হাই গ্ৰাফিক্সত বেছি খেলিব নোৱাৰিব ফোন সো হেটোৱে কথা BGMI Free Fire খেলা মানুহেটো গম পাই গৈছে ইউজাৰ্স কিনে জনে ইউজ কৰে এটো গম পাই গৈছে কোনটো কথা মই কবলৈ কৈছো এটো আৰু সো যোনটো আপোনাৰ ইন্টাৰনেট ষ্টৰেজ আছে 8GB 128 আৰু লগত যোনটো 8GB 256 আৰু লগত 12GB 256 সো মই RAM মেনেজমেন্টৰ কাৰণে একো কমপ্লেইন নকৰো এটাই কম বেষ্ট বিকজ কিমান ফটো ৰাখিব পাৰে যাৰ যেনেকুৱা টাইপত লাগে এটা টাইপত Motorola দি দিছে খুলি অন্তৰ খুলি পুৰা হেটোৱে UFS 2.2 ওকে টেনচন নাই এটা খুলিব পাৰি UFS 2.2 কি আজি নবজাও নেক্সট টাইম বুজাম এটো কথা কৈছো বহুত বাৰ ভিডিওত নেক্সট আপোনাৰ কেমেৰা দেখাব দুটা যোনটো কব গলে বহুত দুখৰ কথা নহয় বিকজ কিমান ন তিনটা সাইডে কেমেৰা দেখিব অপচন কিবা দুটাও লাগেছো 50 MP প্ৰাইমাৰী সেকেন্ড 2 MP ডেপথ যোনটো ফিলিংছৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট যোনটো ফিলিংছ আর আছে এটো মানে ফিলিংছ আৰু মানে আছে আৰু কিবা LED ডিসপ্লে HDR প্ৰেৰণমা যোনটো কব গলে পাৰফেক্ট লগত 1080 630 বা 60 fps এৰ ভিডিও শুট কৰিব পৰা যোনটো কব গলে আপোনাৰ যদি এটা ইউজাৰ হিচাপত কম হি প্ৰবলেম নাপায় হি বা তাই প্ৰবলেম নাপায় বা তেওঁ প্ৰবলেম নাপায় পাৰফেক্ট পাব কিন্তু যদি এটা পাৰফেক্ট ইনফ্লুয়েন্স হিচাপত কম সো তাৰ অলপ ব্যাকগ্ৰাউণ্ড নয়েজৰ কাৰণে অলপ প্ৰবলেম দিব পাৰে ফোনটো এটো কথা মানে ভিডিও বনাওতে সো এটো অলপ থাকিবই বিকজ এটো যোনটো ফোন বনাইছে হেনকৈ বনাইছে 32 MP সেলফি কেমেৰা লগত একে সেম 30 fps ভিডিও বনাব পাৰিব যেটো বলে মজা লগত আপোনাৰ এই ফোনটো GPS এবিলাক সব থাকিব হেটো নৰমাল কথা এটো ফিঙ্গারপ্রিন্ট সেন্সর যোনটো ইম্পৰ্টেন্ট লগত এটা কম বেটাৰি মেনেজমেন্ট 5000 mAh বেটাৰি যোনটো কলে মজা লগত 30 ওয়াটৰ চাৰ্জাৰ যোনটো কব গলে অলপ দুখ লাগে কিন্তু আমি ইন্ডিয়ানছ ন সো ইন্ডিয়ানৰ কাৰণে গুড নিউজ টা আছে 33 ওয়াটৰ চাৰ্জাৰ দিছে ওয়াও ইন্টাৰনেশ্যনেল কাৰণে 30 ওয়াট ইণ্ডিয়াৰ কাৰণে 33 সো এটো ভাল লাগিছে এটা মানে মই এনে বনাই কোৱা নাই ৰেকৰ্ডছে কৈ আছে সো মই ৰেকৰ্ডছে ভিডিওটো কৈ আছো ঠিক আছে ইয়াত মই একো মানে ফেক ডিটেইলছ দি দেখা নাই সো এটো গ্ৰীন ব্লু গ্ৰে আৰু ম্যাগনেটা আসলে ম্যাগনেটা কালাৰটো কি জানে নাই আপোনাৰ লাইট ডাৰ্ক পাৰ্পল বুলি কয় সো এটো ম্যাগনেটা বুলি দিছে সো ফোনৰ বিলা কালাৰ বিলা সব বহুত ডিফাৰেন্স থাকে এটো লগত আপোনাৰ মডেল এটাই আছে হেটোৱে লগত এটলাস কম ৰেড আৰু এই ফোনটো আপোনাৰ ফ্ল্যাগশিপ যোনবিলাক লেভেল 30-40,000 যোনবিলাক লেভেলৰ আছে সেই লেভেলৰ অলপ এক্সপেৰিয়েন্স দি দিছে আৰু যোন 50 MP প্ৰাইমাৰী কেমেৰা কৈছে এটো Sony লগত ডিল কৰি লৈ নাই কৰা ডিল Sony প্ৰচেছৰ এটা এক্সট্ৰা লগাই দিছে ফোনটো
কেমেৰা Sony গম পালে তো গম পায় DSLR বিলাক কেনেকুৱা কেমেৰা সো ইয়াৰ 2% আহি অকন লগাই ফিট কৰি দিছে যাতে কেমেৰাটো অলপ আৰু গ্লো হওক সো এইটো কথা এটলাস কম ৰেটটো পইণ্ট ৰেটটো আপোনালোকৰ হল ইয়াৰ ৰেট আপোনালোকৰ ষ্টাৰ্টিং হল আপোনাৰ 19000 হেটো কথা আৰু বেংক ডিটেইলছ যদি ক'ব গলে ডিসকাউন্ট লগাই লৈ আপোনাৰ 7000 এই ফোনটো পাৰচেজ কৰিব পাৰিব 8GB 128GB ষ্টৰেজ আৰু যাৰ যেনেকুৱা ষ্টৰেজ লাগে হিচাপত বাই কৰিব পাৰিব হেতুৱে আৰু এটা টাগৰা পেকেজ লৈ আহি গৈছে ক'ব গলে Motorola যোনটো ভাল লাগিছে আৰু ফ্লেক্সি লেভেলৰ ভৱিষ্যতে যদি এনেকৈ আমি কম দামী ফোন পাওঁতে আমাৰ কিনিবলৈ সহজ হ'ব আৰু বাকিখিনি পইচা জমা কৰি চাৰ্জাৰটো ল'ব পাৰিম তো ইম্পৰ্টেন্ট কিন্তু চাৰ্জাৰ দিছে বাৰু চিন্তা নাই হেতুৱে লগত আপোনাৰ এইখিনি ডিটেইলছ ছিল এই ফোনটোত অলপ ডিফাৰেন্ট পাব পাৰে ভিডিওটো আজি মই নাজানো কেনেকুৱা বনাইছো কিন্তু যদি ভুল হৈছে জনাব মোক কমেন্টত লগ পাম নেক্সট ভিডিও এই প্ৰতি সেটা বাবে জয় অসম শুভৰাত্ৰি